কথামতেই কাম নিৰ্বাচনী প্ৰতিশ্ৰুতি মাথো প্ৰতিশ্ৰুতি নহয় দেখুৱাই দিলে গণেশ কছাৰীয়ে বিটিসি শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত এইবাৰ আকৌ কামৰ মানুহ ঘূৰি আহিছে কাম হ'ব উন্নয়নৰ দিশত আগবাঢ়িছে শুক্লাই চেৰফাং ব্লক বিপিএফৰ নেতাকৰ্মী প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পালন গণেশ কছাৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি নাওকটা মহৰি পাৰলৈ পথছোৱা মেৰামতি কৰিলে গণেশ কছাৰীয়ে শপত গ্ৰহণ নকৰতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিছে বিপিএফ দলৰ নৱনিৰ্বাচিত মানৱ দৰ্দী নেতা গণেশ কছাৰীয়ে শুক্লাই চফাপুৰী পাৰ্কখনো শুক্লাই চেৰফাংবাসীৰ বাবে ফ্ৰী কৰি দিয়া হৈছে পাৰ্কখনক ভৱিষ্যতত বাঙালীপাৰালৈকে ৰাস্তাটোৰ অৱস্থা যোৱা 2.5-3 বছৰ ধৰি তথ্যই বছৰ ৰাইজে জমৰ জিয়াটো ভুগিছে ৰাস্তাৰ গাত আপোনালোকে দেখিছে ৰাস্তাত আনকি ডাঙৰ চকাৰ বাছ পৰ্যন্ত বজি যোৱা ঘটনা ঘটিছে আমি বিগত মে মাহৰ 15 তাৰিখে চেষ্টা এটা কৰিছিলোঁ আমি জানো পকী ৰাস্তাত চেনকেবেৰে গাত মাৰি লাভ নাই কিন্তু মটৰেবল আমি এই ৰাস্তাটো বিগত 18 তাৰিখে যোৱা 18 ছেপ্টেম্বৰত হাগ্ৰামা মহিলাই ডাঙৰীয়া আহিছিল সেই জনসভাত আমাৰ মৰমৰ প্ৰতিনিধি বিটিসিৰ প্ৰাক্তনিয়াম গণেশ কছাৰী ডাঙৰীয়াই ঘোষণা কৰিছিল মটৰেবল কৰিম বুলি তেখেতে ঘোষণা কৰিছিল চৰকাৰ গঠন হোৱাৰ পিছদিনাখনে কৰিম বুলি কিন্তু আমি চৰকাৰ গঠন হোৱাৰ দুদিন আগতে আজি কৰিব লৈছোঁ আজি কাৰণটো হ'ল ফেষ্টিভ সিজন আৰম্ভ হৈছে উৎসৱৰ এতিয়া সময় পূজা পাৰ্বণ সব চলিব ৰাইজৰ মানে বহুত কষ্ট হৈছে গাড়ী মটৰ এক্সিডেণ্ট হৈ থাকে যোৱা কালিও চাওকচোন ৰাস্তাত গৈ এতিয়া গাড়ী বজি আছে গতিকে ৰাস্তাটোত যাতে মটৰেবল কৰিব পৰা যায় গাড়ী মটৰ চলাব পৰা যায় তাৰ কাৰণে ৰাস্তাৰ গাঁতকেইটা সাময়িকভাৱে মাৰা হৈছে জীৱন বসুমতাৰী ডাঙৰীয়াক আমি দায়িত্ব দিছোঁ তেখেতে ৰাস্তাৰ গাঁতকেইটা আজিৰ ভিতৰত এটা দিনৰ ভিতৰত এই কথাটো লক্ষণীয় যিটো বিগত চৰকাৰখনে অকৰ্মণ্য চৰকাৰখনে আৰু আমাৰ অকৰ্মণ্য জনপ্ৰতিনিধিজনে 2 বছৰত কৰিব নোৱাৰে 2.5 বছৰত কৰিব নোৱাৰে গণেশ কছাৰী আজিৰ দিনটোৰ ভিতৰত এই গাঁত মাৰিব আহাকালি ৰাতিপুৱা যদি গাঁত ক'ৰবাত আপোনালোকে দেখা পাই নিউজ কৰিব গতিকে কামৰ মানুহ ঘূৰি আহিছে কাম হ'ব নিৰবিচ্ছিন্নভাৱে কাম হ'ব আমি কাম কৰিম মধ্যে গণেশ কছাৰী ডাঙৰীয়াৰ প্ৰথম প্ৰতিশ্ৰুতি আছিল শুক্লাই যিখন জহলপুৰী পাৰ্ক শ্বহীদৰ নামত নিৰ্মিত পাৰ্ক সেইখন পাৰ্ক সাধাৰণ পাৰ্ক নহয় বড়োলেণ্ড মুভমেণ্টৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই বনোৱা পাৰ্ক য'ত বড়োফা বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্মাৰ প্ৰতিমূৰ্তি আছে য'ত সেই সময়ৰ সশস্ত্ৰ সংগঠন BLTৰ সাধাৰণ সম্পাদক হৰ্ষাব নাৰ্জাৰী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আছে সেই পাৰ্কখন গণেশ কছাৰীয়ে বনাইছিল যোৱা জনপ্ৰতিনিধিজনে মাত্ৰ তাত বেপাৰ কৰিলে 3 বছৰ ধৰি কোনো হিচাপ নিকাজ নাই তাক মাত্ৰ বেপাৰ কৰিলে মেইনটেনেন্সৰ নামত সেইখন সাধাৰণ পাৰ্ক নহয় আমি কৈছোঁ শ্বহীদৰ নামৰ পাৰ্ক তাক মেইনটেনেন্সৰ নামত ৰাইজৰ পৰাই যে পইচা ল'ব লাগিব এনেকুৱা কথা নহয় সেই পাৰ্কখনক লৈ ছ'চিয়েল মিডিয়াত ইতিমধ্যে বহুতে লিখা মিলা কৰা আমাৰ চকুত পৰিছে পাৰ্কৰ যিটো মেনেজমেণ্ট সেই মেনেজমেণ্টৰ কথা সদৰ ৰাইজক শুক্লাই চেৰফাংবাসী ৰাইজক কথা দিছোঁ মেনেজমেণ্টৰ কথা আপোনালোকে চিন্তা কৰিব নালাগে বিগত সময়ত যেনেকৈ পাৰ্ক চলিছিল তাতকৈ ভালকৈ পাৰ্ক চলিব আমি ইতিমধ্যে ফ্ৰী কৰিছোঁ মাত্ৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই আমি সেই 20 টকা নে কি এইটো কালেকশ্যনটো আমি কৰা বন্ধ কৰিছোঁ মেনেজমেণ্ট আমি কৰিম দুখ লাগে ক'বলৈ আনকি এই পাৰ্কৰ মেচিনকেইটা উঠাই লৈ গৈছে যোৱাকালি 1,39,000 টকাৰ মেচিন কিনি আনিছোঁ আমি মেচিন কিনি আনিছোঁ আৰু আজি কালিৰ পৰা আমি তাৰ মেনেজমেণ্ট আৰম্ভ কৰিম পৰিচালনাৰ দায়িত্ব আমি ইতিমধ্যে দিম আমি শুক্লাইত এখন ডেভেলপমেণ্টেল বোৰ্ড বনাই আমি আগবাঢ়িব বিচাৰিছোঁ শুক্লাইৰ সামগ্ৰিকভাৱে গোটেইখিনি গতিকে পাৰ্কৰ দায়িত্ব আমি কাৰোবাক দিম কমিটি বনাই পেলাই মাত্ৰ পৰিচালনাৰ দায়িত্ব তাত পইচা পাতিৰ কালেকশ্যন এনেকুৱা কথা নাথাকিব 5 তাৰিখে সফল ধুনীয়াকৈ যাম ৰাইজক আমি যিমান দূৰ পাৰোঁ এতিয়া সমস্যা হৈছে চব ৰাইজ যাব ওলাইছে খুদুৰ কোকৰাঝাৰ গোটেই ৰাইজক নিব পৰাটো সম্ভৱ নহয় তাৰ মাজত যিমানখিনিয়ে পাৰে নিশ্চয় যাব আমাৰ মৰমৰ নেতা গণেশ কছাৰী ডাঙৰীয়া ইতিমধ্যে হাগ্ৰামা মহিলাৰীদেৱে 2খন জনসভাত ৰাইজৰ আগত ঘোষণা কৰিছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিয়াম হ'ব গতিকে সেই উৎসৱত সেই অনুষ্ঠানত নিশ্চয় আমি সগৌৰৱেৰে শুক্লাই চেৰফাংবাসীয়ে অংশগ্ৰহণ কৰিম